যে আমাৰ হাউলিৰ ব্যৱসায়ী প্ৰয়াত অৰ্জুন শীল যোৱাকালি তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু আমি সন্দেহ কৰিছোঁ পৰহি ৰাতি দুষ্কৃতীয়ে তেওঁক হত্যা কৰিছে আৰু যোৱাকালিৰ পৰা আজিলৈকে তেওঁলোকৰ হত্যাকাৰী এতিয়ালৈকে আটক হোৱা নাই আৰু তেওঁলোকৰ হত্যাকাৰী এতিয়াও মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে। সেইবাবে আমাৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰাৰ লগে লগে এক প্ৰতিবাদী সমদল উলিয়াই পেলাই আমাৰ হাউলি থানাত আমাৰ এই প্ৰতিবাদকাৰীসকলে আমাৰ ছাত্ৰ সংগঠনৰ নেতা কৰ্মীসকলে আহি উপস্থিত হৈছে আৰু আমাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত এক আলোচনাত মিলিত হৈছে যে অতি সোনকালে এই দোষীক কৰায়ত্ব কৰিব লাগে। শান্তিপ্ৰিয় নিৰীহ যুৱক তেওঁ কেনেকৈ হত্যা কৰাৰ পিছত কি ৰহস্য আছে সেয়া অতি সোনকালে উদ্ঘাটন হ'ব লাগে। অন্যথাই আমাৰ এই যুৱ ছাত্ৰ সংগঠনে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু লগতে অন্য সংগঠনসমূহে আৰু বৃহত্তৰ হাউলিবাসী জনসাধাৰণে এক ব্যাপক আন্দোলন গঢ়ি তুলিব আৰু যিমান সোনকালে পাৰে আমাৰ পুলিচ কৰ্তৃপক্ষই এই দোষীক কৰায়ত্ব কৰিব লাগে। আমাৰ বঙালী ভাতৃ অৰ্জুন শীলৰ মৃতদেহ পোৱা গৈছে। আমি সাধাৰণ ৰাইজ হিচাপে আমি যিটো ভাবিম সেইটোতো ঠিকেই আছে। আমাৰ কথা হ'ল প্ৰশাসনে সঠিক বিচাৰ কৰি কিনে যোনে দোষী তাক কঠোৰতম কেপিটেল পানিছমেণ্ট এটা দিব লাগে। ইয়াতে কোনো বঙালী বাৰু নহয়, এইটো মানৱতাৰ হানি হৈছে, এজন মানুহৰ হত্যা হৈছে। সবচে দুখৰ বিষয় কি আজি 15 দিন আগত সেইজন ব্যক্তিৰ দেউতা ঢুকাইছে। তেওঁৰ মৎস্যমুখীৰ বজাৰ কৰিবলৈ ওলাই গৈছিল তেওঁ, কিন্তু উভতি নাহিল ঘৰলৈ। এতছে দুখৰ বিষয় আৰু কি হ'ব লাগে। হয়, ডেকা ল'ৰা মৰিছে অৰ্জুন শীল নামৰ এটা আমাৰ লগৰে আছিল। গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতি ভেদ নাছিল তেওঁৰ তাতে, গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে তাৰ নেক্সট দিন আমি গম পাওঁ যে অৰ্জুন শীলক হত্যা কৰিছে মাৰ্ডাৰ কৰিছে। বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে, তাত পেলাই থৈ দিছে হত্যাকাৰী। আৰু হত্যাকাৰীক এতিয়াক লগিন ধৰিব পৰা নাই। আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল, নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি, আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই। সেইকাৰণে আজি আমি গোটেই হাউলিৰ ৰাইজ ওলাই আহিছো। অহাৰ কাৰণে এটাই আমাক উচিত আমি হয়তো শুনা পাইছো। সেইকাৰণে আজি আমি হাউলিৰ ৰাইজ ওলাই আহিছো, গোটেই ৰাইজ ওলাই আহিছে। এই হত্যাকাৰীক আৰু বোলে যোৱা ৰাতি এৰি দিছে, আজি বোলে আজি আনি আছে। আমি এইখিনি শুনিছো। সেইকাৰণে আজি আমি গোটেই ৰাইজ আমি মানে সহ্য কৰিব পৰা নাই যে আজি এটা হত্যাকাৰীক আজিলৈকে ধৰিব পৰা নাই। 3 দিন পাৰ হৈ গ'ল। তাৰ দেউতা মৰিছিল আৰু তেওঁৰ দেউতাৰ আজি কাজ আছিল।